দিবই লাগিব অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা হাই হিমন্ত বিশ্ব শৰ্মা পঞ্চলতে নহয় প্ৰথম তেওঁলোকে দুৱপাৰাৰ 7টা শিডিউল কাষ্ট বঙালী মানুহ উচ্ছেদ কৰিলে তাৰপিছত তেওঁলোকে বিভিন্ন ঠাইত লক্ষীপুৰ এই গোটেই অঞ্চলত মানে তেওঁলোক উচ্ছেদ কাৰ্য চলাই আছে কিন্তু পঞ্চলৰ কথাটো হ'ল যে হাইকোৰ্টৰ এটা নিৰ্দেশ আহিছিলে যে উচ্ছেদ কাৰ্য বন্ধ কৰিব লাগে কিন্তু সেই নিৰ্দেশো তেওঁলোকে অমান্য কৰিছে যে আমি লক্ষ্য কৰিছোঁ যে এই বিজেপি চৰকাৰখনে যে আজি সাধাৰণ মানুহক বিশেষকৈ মুছলিম মানুহক বেছিকৈ টাৰ্গেট কৰি লৈছে যে তেওঁলোকক কুকুৰ মেকুৰীৰ নিচিনা উচ্ছেদ কৰা আৰম্ভ কৰিছে যে আমি কৈছোঁ উচ্ছেদৰ পক্ষত আমি কিন্তু তেওঁলোকৰ বিকল্প ব্যৱস্থা দিয়ক যদি তেওঁলোকে বিদ্ৰোহী হৈ আজি মাটিয়াত ডিটেনশ্যন কেম্প আছে তাতে লৈ যাওক আইনমতে তেওঁলোক ব্যৱস্থা কৰক কিন্তু সেই বুলি কুকুৰ মেকুৰীৰ নিচিনা উচ্ছেদ কৰিব মানুহবিলাকক আৰু যাৰ ফলত এজন বয়াতালী বুলি মানুহ মৃত্যু হৈছে আৰু আনফালে আমি দেখিছোঁ যে আজি ৰামদেৱক আজি বিভিন্ন খেতি কৰাৰ কাৰণে হওক আজি লক্ষ লক্ষ বিঘা মাটি দিছে অথচ আমাৰ ইয়াৰে সাধাৰণ নাগৰিক যিবিলাকে কষ্ট কৰি আজি কৰি আছে তেওঁলোক উচ্ছেদ কৰিছে আপোনালোকে জানে যে এটা যদি ঘৰ বান্ধিব লগা হয় কিমান কষ্ট কৰিব লাগে সেই মানুহজনৰ সেই ঘৰত কিমান কষ্ট কৰি তেওঁলোকে টকা পইচা খৰচ কৰি ঘৰটো বান্ধিছে কিন্তু লগে লগে তেওঁলোকে জেচিবি কৰি সেই জেচিবি দি এইবিলাক উচ্ছেদ কৰিছে এইটো কোনোপধ্যে আমি মানি নলওঁ আৰু তেওঁলোকে যদি ফৰেষ্টৰ ৰক্ষাৰ কথা কৈছে ফৰেষ্ট ধ্বংস কৰিছে কোনে এই DFৰ নিৰ্দেশত মাটিয়াৰ উদ্দেশ্যে মননৈ অঞ্চলত একেদিনে 60 বিঘাৰ প্ৰায় 61,000 শাল গাছ কাটি পেলাইছে আজি ফল লেণ্ডযুক্ত নামত আজি কৰি আছে আজি বালিৰ চিণ্ডিকেট আজি চাওক আমাৰ ৰাজাপাৰাত যে এজন বিজেপি নেতাৰ কম দামত এটা বালি দিছে কোনো চেক নকৰে তেওঁলোকে সেইবিলাক আজি চিণ্ডিকেট চলিছে কাঠৰ চিণ্ডিকেট বালিৰ চিণ্ডিকেট তেওঁলোকে বন ৰাইজে ৰক্ষা কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে বন আজি ধ্বংস কৰি আছে গতিকে এই ক্ষেত্ৰত আমি আজি গোৱালপাৰা জিলাৰ CPI CPM SUCI আপোনাৰ NSY হওক আম আদমি হওক TMC হওক গোটেইবিলাক লগ লাগিছোঁ 10টামান সংগঠনে যে আমি ইয়াৰ বিৰুদ্ধে আজি ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন যিটো এই ফেচিবাদ চৰকাৰে মানুহৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে ইয়াৰ সংক্ৰান্তত আমি আজি ঐক্যবদ্ধ হৈছোঁ অহা দিনত আমি আকৌ আন্দোলন কৰিম আমি তেওঁলোক আজি আবেদন দিম ডিচিক যে এই উচ্ছেদিত পৰিয়ালক তেওঁলোকে ব্যক্তিগত আবেদন কৰিব যে তেওঁলোক মাটিবিলাক আমাক দিব লাগে আবণ্টন দিব লাগে এইটো দাবী লৈ আমি যে ঐক্যবদ্ধ হৈছোঁ এইখিনি আমাৰ মূল দাবী গোৱালপাৰাত বিভিন্ন দল সংগঠনে আজি এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে কি কাৰণে গ্ৰহণ কৰিছে আপোনালোকে সকলোৱে জ্ঞাত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা যি ধৰণে অসমৰ বিশেষকৈ সংখ্যালঘু জনগণক যি ধৰণে টাৰ্গেট কৰি লৈ অমানৱীয়ভাৱে যে উচ্ছেদ অভিযান চলাই আছে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দি আহিছোঁ আৰু গোৱালপাৰাতে শেহতীয়াভাৱে দেখিছোঁ গোৱালপাৰাতো আজি 2টা ঠাইত এনেকুৱা ধৰণে এই ঠাণ্ডাৰ মাজত আজি যি সময়ত ঠাণ্ডাত মানুহ থাকিব পৰা নাই তেনেকুৱা এটা অৱস্থাত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মাত্ৰ হিটলাৰী কায়দাৰে আজি এই মানুহখিনি এই অঞ্চলৰে এই যুগ ধৰি ইয়াত বসবাস কৰি থকাৰ পিছত তেওঁলোকক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি উচ্ছেদ কৰিছে এই কাৰ্য সঁচাকৈ গৰিহণাৰ যোগ্য আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে একচেট্ৰীয়ভাৱে আচলতে অসমৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে গতিকে এইটো কোনো পদ্ধতিতে মানি লোৱা নহ'ব আজি ইয়াত আমি বহিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত এজন হৃদয়হীন অমানৱীয় মুখ্যমন্ত্ৰী যদি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে কাৰণ তেওঁৰ কোনো হৃদয় নাই তেওঁৰ কোনো মানৱতা নাই তেওঁক থাকে কেৱল গাদী আৰু তেওঁৰ নাগপুৰৰ কথা মতে তেওঁ মুখ্যমন্ত্ৰী গাদীখন সুৰক্ষিত ৰাখিবৰ কাৰণে সহজ টাৰ্গেট কৰি লৈছে সংখ্যালঘুসকলক গতিকে ইয়াৰ পৰিণাম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভুগিব লাগিব আৰু অভিশাপ লাগিব মই আজি কৈছোঁ যিসকল মানুহক আজি তেওঁ ঘৰ বাৰী ভাঙিছে আজি কোন ল'ৰা ছোৱালীক ঠাণ্ডাত তেওঁলোকে মুকলি আকাশৰ তলত থৈছে বয়াতালীৰ দৰে বৃদ্ধ ব্যক্তিক আজি তেওঁ হত্যাৰ বলি হৈছে আজি মই কম এইটো হত্যা চৰকাৰে এইটো হত্যা কৰিছে আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ পৰিকল্পিতভাৱে বয়াতালীক হত্যা কৰা হৈছে আজি এই বয়াতালীৰ পৰিয়ালৰ যি চকুবাণী এই চকুবাণীৰ অভিশাপ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক লাগিব গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি এই ধৰ্ণাস্থলীৰ পৰা এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে হিটলাৰেও কিন্তু বেছিদিন এনেকুৱা ধৰণে ৰাজত্ব কৰিব পৰা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সাধাৰণ দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰ বাৰী বল্ডোজাৰে ভাঙি যদি তেওঁ ভাবিছে যে ৰাজপাট দখল কৰি থাকিম এদিনা কিন্তু গণতন্ত্ৰত ৰাইজে ৰজা এই ৰাজপাটৰ পৰা তেওঁ কিন্তু ওলাব লাগিব আৰু তেতিয়া কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অৱস্থা হয়তো সেই তেনেকুৱা হিটলাৰৰ দৰে অৱস্থা হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ তেওঁলোকৰ যি শ্লোগান সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস ইয়াত ক'ত গ'ল এই শ্লোগান তেওঁলোকৰ ইয়াত কিয় নাই আজি এইসকল মানুহ নহয় নেকি এইসকল মানুহৰ প্ৰথম সংস্থাপনৰ ব্যৱস্থা কিয় কৰা নহ'ল বা আজি ফৰেষ্ট বিভাগৰ ডিএফঅ যিজন ডিএফঅ আজি ডিএফঅ নিজৰ ফৰেষ্টৰ মাটি নোহোৱাৰ পিছতো
কিয় চৰকাৰক তেওঁলোকে চৰকাৰৰ হতুৱাই এই উচ্ছেদ কৰিলে গতিকে ডিএফৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগিব আমি হিউমেন ৰাইটছ কমিশ্যনক এই কথাখিনি অৱগত কৰাৰ কাৰণে ইতিমধ্যে আমি প্ৰিপাৰেশ্যন লৈছোঁ আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিম আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰি আছে আৰু তেনে সময়ত মই স্পষ্টকৈ কৈছোঁ আমাৰ ধুবুৰীৰ সাংসদ আৰু গোৱালপাৰাৰ বিধায়কসকলৰ যি ভূমিকা হ'ব লাগিছিল সঁচাকৈ নিন্দনীয় তেওঁলোকৰ ভূমিকা আৰু এই মুহূৰ্তত সংখ্যালঘু বিধায়কসকলৰ কিন্তু বা এমপিসকলৰ যি ভূমিকা হ'ব লাগিছিল ৰাজপথত আজি সংগঠনে কিয় ওলাই আহিব লগা হৈছে আজি উচ্ছেদিত পৰিয়াল কিয় ওলাই আহিব লাগিছিল তেওঁলোকৰ ভোটটো মিঠা লাগে তেওঁলোকৰ ভোটটো ৰসগোল্লাৰ দৰে কিন্তু তেওঁলোকৰ ঘৰ বাৰী যেতিয়া হিমন্ত বিশ্ব শৰ্মা ভাঙি দিয়ে কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কি প্ৰতিবাদ কৰাৰ বহুত সাহস নাই নেকি হিমন্ত বিশ্ব শৰ্মা কি ডন নেকি যে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সাহস নাই গতিকে স্পষ্টকৈ আজি কৈছোঁ ধুবুৰীৰ সাংসদ গোৱালপাৰাৰ বিধায়কসকলক আমি স্পষ্টকৈ কৈছোঁ আৰু অসমৰ সংখ্যালঘু বিধায়কসকলক স্পষ্টকৈ কৈছোঁ যি দলৰে নহওক কিয় হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যদি তেওঁলোকে ৰাজপথত ওলাই নাহে আজি ৰাইজ যেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ওলাই আহিছে কাইলৈ কিন্তু তেওঁলোকৰ বিৰুদ্ধে ওলাই আহিব আজি যেনেকৈ তেওঁলোকৰ ভোটটো ৰসগোল্লা হিচাপে লাগিছে কাইলৈ কিন্তু আটাইতকৈ তিতা তেওঁলোকৰ ভোটটো তেওঁলোকৰ তিতা লাগিব গতিকে সময় থাকোঁতেই হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসনৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে তেওঁলোকে মাৰ বান্ধি ওলাই আহক অন্যথাই কিন্তু অসমৰ সংখ্যালঘু ৰাইজে ক্ষমা নকৰে আৰু স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক্ষমতাৰ মূৰত ধৰিছে ক্ষমতাৰ দাগত ৰাগিয়ান হৈ এই ধৰণৰ দুখীয়া দৰিদ্ৰৰ বলদুদাৰ চলোৱা বন্ধ নকৰিলে ইয়াৰ পৰিণামো অসমৰ মুখ্যমন্ত্ৰী